হেল্ল' গাইছ, মোৰ নতুন এটা ভিডিঅ'লৈ আকৌ স্বাগতম জনালোঁ। আপোনালোকেতো গম পাইছে বানপানীয়ে কিদৰে সমস্যাৰ সৃষ্টি কৰি আছে। আমাৰ কামবোৰতো বানপানী হৈছে, ক'তনো কেনেদৰে হৈছে, কোনফালে সোমাইছে, সকলো দেখুৱাম আজি আপোনালোকক। বলকটো ভিডিঅ'টো শেষলৈকে চাই থাকিব। লগৰ এজন আহিব, লগৰ এজনলৈ বাট চাই আছোঁ, লগৰজন বা কেতিয়া আহে। আৰু উঠি লগৰজন আহি পাই গ'ল আৰু বাইকত উঠি আমি গৈ আছোঁ চাবলৈ। এয়া দেখিছে সকলো গাড়ী চাড়ী চব ডুব গৈছে পানীৰ তলত। কি ক'ব, এনেকুৱা অৱস্থা দেখিলে এয়া ডেকা গাঁৱৰ দৃশ্য ইমান ভয়াৱহ আপোনালোকে দেখিব পাৰিছে। মানে কি ক'ম আৰু, বানপানীয়ে সকলো এবাৰতে শেষ কৰি পেলাই থৈ যায়। চাওক আৰু মানুহৰ সোমালে বৰ্তমান আহি আমি পটিয়াবন পালোহি। ইয়াতো মথাউৰি ভাঙিছে আৰু পানী সোমাই গৈছে ইয়াতো। এইবিলাক কি ক'ম আৰু, সকলো আহি ৰেল লাইনত, যিসকলৰ গাঁৱত বা যিসকলৰ ঘৰত বানপানী সোমায় তেওঁলোকেহে জানে বানপানীৰ কষ্ট আৰু দুৰ্দশাৰ কথা। এইফালেও পানী সোমাইছে আৰু এইফালে ৰেল লাইনৰ ইটো পাৰেও পানী সোমাইছে। আৰু চাওক কিমান পানী, চবতে পানীয়ে পানী খালি। কি ক'ম আৰু, এটা দুখ লগা অৱস্থা। সকলো গাঁও এৰি ওলাই আহিছে মথাউৰিলৈ। মানে আপোনালোকে যদি ভিডিঅ'টো চাই আছে, লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। আৰু চাওক এইখিনি।